আজি ইয়াতেই আমাৰ ভগৱান কৃষ্ণ বিৰাজমান আছে বুলি গণ্য কৰি তেখেতৰ শ্ৰীপদ কমলত সেৱা জনাইছোঁ। নাহং তৃষ্ণামি বৈকুণ্ঠে যোগিনাং হৃদয় নচ মদ ভক্তা গায়ন্তী তত্ৰ তৃষ্ণামি নাৰদ। তাকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে বোলে বৈকুণ্ঠত মই নাৰদত বিষ্ণু আচন্ত কৰি বৈকুণ্ঠত মই নাথাকোঁ ৰৈ যোগীৰো হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। অৰ্থাৎ তেখেত ইয়াতে আজি বিৰাজমান, সেই হিচাপে তেখেতৰ শ্ৰীপদ কমলতো সেৱা জনাইছোঁ। বিষ্ণু বৈষ্ণৱৰ চৰণত সেৱা জনাই আমি পাঠ আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান চলি আছে চতুৰ্থ স্কন্ধ। ইয়াত সকলোৱে জানেই চতুৰ্থ স্কন্ধত কলাপ চন্দ দ্বিজে তেখেতে ভাগৱত ভাগী অনুবাদ নহয় ভাৱানুবাদ, আমাৰ যিখিনি ভাগৱত আছে অসমীয়া, এইভাগ অসমীয়া ভাগৱত, এই ভাগৱত ভাগী আমাৰ কবিসকলে অনুবাদ নকৰে, ভাৱানুবাদ কৰে। ভাৱানুবাদ আৰু অনুবাদৰ মাজত বহুত পাৰ্থক্য থাকে। অনুবাদ যিটো হুবহু হয়, যেনে এটা উদাহৰণ দিওঁ, যেনে আবাহনং ন জনামি বিসৰ্জনম পূজা মন্ত্ৰম ন জনামি তম গতি পৰমেশ্বৰ। মানে মই আবাহন নাজানো, বিসৰ্জন নাজানো, পূজা মন্ত্ৰ নাজানো, তেওঁ মোৰ গতি সাধিবা। এইটো হৈছে অনুবাদ। কিন্তু মাধৱদেৱ পুৰুষে তাকে ভাৱানুবাদ কৰিলে কেনেকৈ, যে নজানো আবাহন, যেতিয়া পুৰণা সাহিত্যলৈ গুচি যাম নজানো আবাহন হয়, নাজানো শব্দটো নাছিল তেতিয়া। নজানো আবাহন, নজানো বিসৰ্জন, পূজা মন্ত্ৰ নজানো কিঞ্চিত। এই কিঞ্চিতটো তেখেতৰ নিজৰ ব্যক্তিগত মৌলিক। এতেকে পৰমেশ্বৰ, এইকণ তেওঁ মৌলিক। দাস ভৈলো চৰণৰ, এইকণো তেওঁ মৌলিক। মূৰ গতি সাধিবে উচিত, এইকণ হৈছে মূল পদৰ, মূল যিভাগ সংস্কৃতৰ তেওঁ লৈ গুচি আহিলে। এই বাকীখিনি মৌলিক। ঠিক তেনেধৰণে আমাৰ প্ৰত্যেকজন কবিয়ে অসমীয়া বা অন্যান্য যিখিনি আঞ্চলিক ভাষা, লোকেল লেংগুৱেজ, তেওঁলোকে অনুবাদ নকৰে, ভাৱানুবাদ কৰে। এতিয়া এই কলাপ চন্দ দ্বিজদেৱে যেতিয়া ভাৱানুবাদ কৰিছে, তাত এই চতুৰ্থ স্কন্ধত দক্ষ যজ্ঞৰ কথাখিনি ইতিমধ্যে চাগে সমাপন হ'ল। দক্ষ যজ্ঞ সমাপন হ'ল। এই যি আমাৰ নাৰায়ণ দাস ঠাকুৰতাই কৈছে, পথত দিবা জেং, ভকতলৈ মেলিবা ঠেং, গুৰুলৈ দিবা পিঠি, তেহে যাবা বৈকুণ্ঠলৈ উঠি। এই দক্ষ যজ্ঞৰ এই কাহিনীটোকে নাৰায়ণ দাস ঠাকুৰতাই ফকৰালৈ লৈ গৈছে। আপোনালোকে জানে দক্ষই সদায় শিৱক নিন্দা ককৰ্থনা কৰি গৈছিল। একদম মই চমুকে কৈছোঁ, আগৰখিনি যিখিনি আচলতে গুচি গ'ল, কাৰণ ইয়াত শিৱৰ দৈহিক সৌন্দৰ্যতা বৰ্ণনাৰ পৰাহে আহিছে মোৰ ভাগত। এই যিটো কাহিনী, এই কাহিনীটোৰ পৰা আমাক বুজিব লগা বহুতখিনি কথা আছে। যেনে সতীক কৈছিল যে তুমি তালৈ নাযাবা, মানে অৰ্থাৎ তেওঁৰ স্বামী গুৰুৱে বাধা কৰিছিল। স্বামীক গুৰু বুলি কোৱা নহয় জানো? স্বামী গুৰুৱে বাধা কৰিছিল যে সেই স্থানত, যি স্থানত মোৰ নিন্দা হৈছে, তেনে স্থানলৈ নাযাবা, আৰু তুমি যদি যোৱা তাত যদি মোৰ নিন্দা শুনা, তাৰ তুমি স্থান ত্যাগ কৰিবা। অৰ্থাৎ যদি তুমি স্থান ত্যাগ কৰিব নোৱাৰা, প্ৰাণ ত্যাগ কৰিবা। অৰ্থাৎ গুৰু নিন্দা য'তেই হয়, আমাৰো মহাপুৰুষৰ ধৰ্মৰ 4টা খুঁটি আছে, গুৰু, দেও, নাম, ভকত, 4 বস্তু। এই 4 বস্তুৰ আমাক সেইকাৰণে নাৰায়ণ দাস ঠাকুৰতাই লিখিছে যে পথত দিবা জেং, ভকতলৈ মেলিবা ঠেং, গুৰুলৈ দিবা পিঠি, তেহে যাবা বৈকুণ্ঠলৈ উঠি। ইয়াৰ অৰ্থটো এনেধৰণৰ যে পথ মানে এই আমাৰ চৰাচৰ দেখি থকা ৰাস্তাটোৰ কথা বুজোৱা হোৱা নাই। পথ মানে কৰ্ণপথ ভকতৰ হিয়াত প্ৰৱেশ হৰি। ইয়াত যি কৰ্ণপথ ভাগ আমাক কি কৰিবলৈ দিছে, পথত জেং দিবলৈ দিছে। য'ত গুৰু, য'ত দেও, য'ত নাম, য'ত ভকত, এই 4 বস্তুৰ য'ত নিন্দা হ'ব, তাত আমি কি কৰিব লাগিব, পথত জেং দিবলৈ দিছে। পথত দিবা জেং, ভকতলৈ মেলিবা ঠেং,
ভকতলৈ অৰ্থাৎ ঠেং মেলিবা অৰ্থটো এনেধৰণে বুজাইছে যে ভকতক দেখিলে আগুৱাই যাব লাগিব, বহি থাকিলে নহ'ব, ভকতক দেখিলে আগুৱাই যাব লাগিব। কাৰণ বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। আমাৰ যি উপদেশ দি গৈছে যে বিষ্ণু ভকতৰ সংগ ল'বৰ কাৰণে আমি সদায় তেখেতসকলৰ ওচৰলৈ আগবাঢ়ি যাব লাগিব। আৰু গুৰুলৈ দিবা পিঠি, যিটো দক্ষ যজ্ঞৰ পৰা আমাক বুজোৱা হৈছে যে য'ত গুৰু নিন্দা হয় তাত তোমালোকে স্থান ত্যাগ কৰিবা অথবা সতীৰ দৰে প্ৰাণ ত্যাগ কৰিবা, আৰু তেতিয়া উপাস্যৰ পাত্ৰ হৈ পৰিবা। সেইকাৰণে শংকৰদেৱৰ আপোনালোকে চৰিত পুথিসমূহ চালে বুজিব, শংকৰদেৱ আৰু ভকত বৈষ্ণৱক যেতিয়া নিন্দা কৰিছিল তেতিয়াই পাখণ্ড মৰ্দন অধ্যায়টো লিখিছিল। আমাৰ কীৰ্তনত পাখণ্ড মৰ্দন বুলি এটা অধ্যায় আছে, ৩য় অধ্যায়, ৮৪টা পদ আছে, ৭৪টা পদ আছে, 4টা কীৰ্তন সন্নিৱিষ্ট। সেইকাৰণে প্ৰথমতে আৰম্ভ কৰিছে, কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নিদিবা কাণ। আমাৰ সেই ঠিক তেনেধৰণে ইয়াত বুজাইছে যে নিন্দুক যি পাখণ্ড তেখেতসকলৰ কথাত তোমালোকে কাণ নিদিবা। ইয়াত দক্ষৰ উপমাটো দিয়া হৈছে। ইয়াৰ পৰা আমি বুজিব লাগিব যে অসৎ লোকৰ পৰা সদায় আমি দূৰত থাকিব লাগে। সৎ লোকৰ সংগ, আমাৰ এই শ্ৰীমদ ভাগৱতৰ মূল উদ্দেশ্যটোৱে হৈছে যে কলিত কৃষ্ণ নাম প্ৰচাৰ কৰা, আৰু এই কৃষ্ণ নামৰ দ্বাৰা আমাৰ মানুহৰ মনত নৈতিক আচাৰ, মানৱতা প্ৰমূল্যবোধ আদি জ্ঞান প্ৰদান কৰা। ইয়াত এই শ্ৰীমদ ভাগৱতৰ শংকৰদেৱে যে আমাক আনি আন আন গ্ৰন্থখিনি নলৈ শ্ৰীমদ ভাগৱত ভাগকে যে কিয় লৈছে সেইটো কেতিয়াবা অনুমান কৰিব পাৰিছেনে? যে আমাৰ 4 বেদ আছে, 4খন উপবেদ আছে, 14খন শাস্ত্ৰ আছে, 18খন পুৰাণ আছে। এই সকলোখিনি থকাৰ স্বত্তেও আমাৰ শ্ৰীমদ ভাগৱতখনকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিয় ল'লে বাছি? শংকৰদেৱে কিয় বাছি ল'লে এই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে? সেই কথাষাৰ কেতিয়াবা অনুমান কৰিব পাৰেনে? যে এই শ্ৰীমদ ভাগৱতত এক ঈশ্বৰত আমাৰ প্ৰত্যেকৰ যি মানে আমাৰ অসমত বিভিন্নখিনি জাতি জনজাতি আছে, প্ৰত্যেকৰে নিজৰ নিজৰ আচাৰ আছে, লোকাচাৰ আছে। সেই প্ৰত্যেকসমূহ লোকাচাৰ, আচাৰ, নীতি, সদাচাৰ আমাৰ প্ৰত্যেকৰে ভিন্ন, সকলোৰে একেই নেকি বাৰু? আজি আহোমসকলে যিটো ৰীতি নীতি পালন কৰিছে আৰু কোচসকলে যি পালন কৰিছে, মিচিংসকলে, কাৰ্বিসকলে বা অন্যান্য জনজাতিসকলে, গোসাঁইসকলে হওক, ব্ৰাহ্মণসকলেই হওক, যি যি ৰীতি নীতি পালন কৰিছে সেইসমূহ পৃথক। শংকৰদেৱে ভাবিছিল যে এখনেই মাত্ৰ শাস্ত্ৰ আছে য'ত নিগম আৰু বেদান্তৰ সাৰ, যি এক ঈশ্বৰকেইহে আমাক দেখুৱাই দিয়ে, মানে একমেৱ অদ্বিতীয়, যি মানে বেদৰ সাৰ। বেদে কৈছে যে একম ব্ৰহ্ম অদ্বিতীয় বা একম ব্ৰহ্ম দ্বিতীয় নাস্তি, যে এজনেই ঈশ্বৰ আৰু দ্বিতীয় কোনো নাই। কিন্তু বাকী যিমান গ্ৰন্থসমূহ আছে, মানে পুৰাণ, উপপুৰাণ যিমান গ্ৰন্থসমূহ আছে, প্ৰত্যেকতে কি কৰিছে? তেওঁলোকে এক ঈশ্বৰক নহয়, বেলেগ বেলেগ দেৱতাকো উপাসনা কৰিবৰ কাৰণে আমাক পথ বাছি দিছে। আমি যেতিয়ালৈকে এক হ'ব নোৱাৰোঁ, মানে বেদৰ যিটো দৰ্শন সেইটো অকল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱেহে উপলব্ধি কৰিব পাৰিছিল। এই দৰ্শনটো মানে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তং সৰ্বপাপেভ্যো মোক্ষামি মা শৌচ। তাকে একাদশত শংকৰদেৱে লিখিছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদীৰ্ঘ বিশ্বাসে সখী লৈও আমাক, নকৰিবা ভয় এৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব উদ্ধাৰ। যে
আমাক সকলো এক হ'বৰ কাৰণে আমাক এক ঈশ্বৰ লাগিব। প্ৰত্যেকৰে লোকাচাৰখিনি বেলেগ বেলেগ, ৰীতি নীতি, চলন ফিৰণ, আচাৰ নীতি যদি বেলেগ হ'ব, তেতিয়াহ'লে সকলোকে এক কৰিবৰ কাৰণে এটাই উপায় যে আমাৰ মহাপুৰুষে চিন্তা ভাৱনা কৰি যে এক ঈশ্বৰক যদি আমি লৈ যাওঁ, সকলো তেতিয়া একেখন মঞ্চতে আজি উপবিষ্ট হ'ব পাৰিব। আজি আমি যদি কওঁ যে আহোমসকলে এইযোৰ সাজ নিপিন্ধিব, মিচিংসকলে এই সাজযোৰ নিপিন্ধিব, আমুকসকলে এই সাজযোৰ নিপিন্ধিব, তে কোনোবাই মানি ল'ব জানো? নিজৰ নিজৰ আচাৰখিনি কিন্তু কোনেও এৰি নিদিয়ে। কিন্তু ইয়াত সকলোকে সেইকাৰণে তেওঁ উপাস্য দেৱতাক চিন্তা কৰিলে যে আমি যদি উপাস্য দেৱতা এজন কৰিব পাৰোঁ, এই অসমৰ ভৌগোলিক চাৰিসীমাত বা অসমখনক আমি এক কৰিব পাৰিম। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমস্ত শাস্ত্ৰ চাই চাৰি বেদ শিৰোমণি মাজে জাকেৰি চৰণ বিকাশ সুহি দেৱক কৈলি কলিকো শংকৰদেৱ প্ৰকাশ। অৰ্থাৎ তেওঁ চাৰি বেদ 14 শাস্ত্ৰ খুচৰি চাই তেওঁ দেখিলে যে শ্ৰীমদ ভাগৱতৰ আদৰ্শইহে আমাৰ শ্ৰেষ্ঠ আদৰ্শ। কিন্তু এটা কথা, শ্ৰীমদ ভাগৱতৰ সংস্কৃত যিখন ভাগৱত, সেই সংস্কৃত ভাগৱত ভাগি তেওঁ হুবহু অনুবাদ নকৰিলে। তথা তেখেতৰ যিখিনি অনুগামী আছিল, ইয়াত 10জন আতা পুৰুষ মানে 10জন শিষ্যই শংকৰদেৱৰ লগত থকা অনুগামীসকলে কি কৰিবলৈ আৰম্ভ কৰিলে? ভাৱানুবাদ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াত সেইকাৰণে আপোনালোকে সংস্কৃত ভাগৱতৰ পৰা অসমী ভাগৱত ভাগ বহুত পৃথকতা দেখিব, বেলেগ বেলেগ, বহুতখিনি বেলেগ। যে শংকৰদেৱে প্ৰথম স্কন্ধটোৰ মাত্ৰ 64টা মানুহে সংস্কৃত শ্লোক লৈছে, বাকীখিনি তেওঁ নিজৰ ব্যক্তিগত। মানে শংকৰদেৱে ভাবিছে যে অসমৰ যিটো ভৌগোলিক চাৰিসীমা, তেখেতসকলৰ কাৰণে প্ৰয়োজনীয় বস্তুটো কি? মানে হুবহু অনুবাদ কৰিবলৈ গ'লে তাত এই যিখন সংস্কৃত ভাগৱত, তাত মহিলাক বৰ নিম্ন গতি দেখুওৱা হৈছে, যে মহিলাক অধম বুলি দেখুওৱা হৈছে, বা যিটো চতুৰ্বৰ্ণ বিচাৰ, যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তেওঁলোকৰ মাজত ভেদ দেখুওৱা হৈছে। এই বস্তুখিনি দেখি চালি জাৰি চাই, যেনেকৈ আপোনালোকক এটা উদাহৰণ দিওঁ, আমাৰ বাল্মীকি ৰামায়ণত সম্বুক বধ নামৰ এটা অধ্যায় আছে। সম্বুক মুনি বধ শুনিছেনে? সম্বুক মুনি বধৰ কাহিনীটো মানে শ্ৰীৰামচন্দ্ৰই এজন ক্ষুদ্ৰ ঋষিক বধ কৰাৰ কথা উল্লেখ আছে। কিহৰ কাৰণে? যে ক্ষুদ্ৰয়ে মানে যিসকল ক্ষুদ্ৰটো সকলোৱে জানিছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰসকলক তলৰ জাতি বুলি কয়। এই শূদ্ৰসকলৰ জ্ঞান লোৱা বা ভক্তি লোৱা বা ধৰ্ম লোৱাৰ অধিকাৰ নাই। তেনেহ'লে তুমি কেনেকৈ জ্ঞান ল'লা? সেই বাক্যষাৰ কৈ পেলাই ৰামে শ্ৰীৰামচন্দ্ৰই বধ কৰাৰ কথা, সম্বুক নামৰ ঋষি এজনক বধ কৰাৰ কথা উল্লেখ আছে। কিন্তু যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই আমাৰ অসমীয়া ৰামায়ণখন কেইটা কাণ্ড? 5টা কাণ্ডহে পোৱা গৈছিল। দিনে সংস্কৃত ৰামায়ণ ভাগ হৈছে সপ্তকাণ্ড, কিন্তু আমাৰ 5টা কাণ্ডহে পালে। আদি কাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাছিল। তেতিয়া শংকৰদেৱে মাধৱদেৱক দায়িত্ব দিলে যে তুমি ধৰা আগে, আমি ধৰোঁ পাছে, মানে তুমি আদি কাণ্ড ভাগ ৰচনা কৰা আৰু মই শেষৰ কাণ্ড উত্তৰাকাণ্ড ৰচনা কৰোঁ। যেতিয়া ৰচনা কৰিলে, তাত শংকৰদেৱে সেই অধ্যায়টো উঠাই থ'লে, মানে সম্বুক মুনি বধৰ কাহিনীটো উঠাই থ'লে। কিহৰ কাৰণে? যে অসমৰ ভৌগোলিক চাৰিসীমাত যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যে ধৰ্মটো প্ৰচাৰ কৰিব পাৰে, সকলোকে যে এক কৰিব পাৰে, ঠিক সেইকাৰণে শংকৰদেৱৰ এই ইয়াত ভাগৱতৰ আৰম্ভণি ভাগ আপোনালোকে চাব, প্ৰথম স্কন্ধ ভাগ আৰু সংস্কৃত ভাগ মেলি চাব, কেতিয়াবা যদি চাবলৈ সুবিধা পায়। এই যিখিনি মানে শৌনক আদি প্ৰমুখ্যে ঋষিসকলৰ লগত সূতৰ যিখিনি আলাপ, মানে কথা বতৰা পাতিছে, সেইখিনি কিন্তু হুবহু আপোনালোকে ইয়াত নেপায়, বহুত বেলেগ পাব। সেইকাৰণে আমাৰ যিটো এই মহাপুৰুষীয়া ধৰ্ম, ই যি ভাগৱতীয়া ধৰ্ম, ই মাত্ৰ ধৰ্মই নহয়, ই এটা হৈছে সংস্কাৰ। কেনেকুৱা ধৰণৰ সংস্কাৰ? ই এটা আন্দোলন, যেনে নাৰীৰ মহিলাসকলৰ সবলীকৰণৰ এটা আন্দোলন, জাতি ধৰ্ম বৰ্ণ ৰোধ আন্দোলন, মানে সকলোকে সমান অধিকাৰ দিয়াৰ এটা আন্দোলন। সেইকাৰণে ভাগৱতৰ প্ৰথম আপোনালোকে আৰম্ভণিতে পঢ়ি আহিছে,
নমো নমো মধু মুৰৰিপু মহাহৰি অন্তৰ্য উত্তম আতি হৈ যা কস্মৰি। অৰ্থাৎ যি অন্তৰ্য, যি নিজ, তেওঁ কৃষ্ণ নাম লোৱাৰ লগে লগে কি হ'ব? উত্তম স্থান প্ৰাপ্ত হ'ব। সেইকাৰণে আমাৰ যি ভাগৱতী ধৰ্ম, ইয়াত আমাৰ অসমৰ বৈষ্ণৱ ধৰ্মটোৰ লগত বাকীসকলৰ বৈষ্ণৱ ধৰ্মটো বহুত পৃথক পাব। আমাৰ পশ্চিমবংগৰ যিভাগ শ্ৰী চৈতন্য ধৰ্ম, গৌড়ীয় সম্প্ৰদায় বুলি কয়, তাত ৰাধা আৰু কৃষ্ণক উপাসনা কৰে। মাধৱাচাৰ্যৰ লক্ষী আৰু নাৰায়ণক উপাসনা কৰে, মানে দুজন দুজন যুগল যুগলকৈ উপাসনা কৰে। সেই উপলব্ধিটো, সেইকাৰণে আমি প্ৰথমতেই ক'লোঁ যে বহুবিধা নাস্তি, মানে বহুবিধক উপাসনা নকৰা যিটো আদৰ্শ, সেইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেহে উপলব্ধি কৰিব পাৰিছিল। আৰু সেইকাৰণে আমাৰ মহাপুৰুষৰ এই আদৰ্শটো আমি যিসকলে গ্ৰহণ কৰি আছোঁ, তেওঁলোক বৰ ধন্য। আৰু তেওঁলোকে যে এই শুদ্ধ ধৰ্মটো বহন কৰিব পাৰিছে, তেওঁলোক সেইকাৰণে বৰ ধন্য। আমি ভাগৱতৰ মাজলৈ অকণ আগুৱাই গুচি যাওঁ, তাৰপিছত ভাগৱতে যি কথাষাৰ কৈছে আমি তাকে বুজাবলৈ যত্ন কৰিম।